আৰু এনেকৈয়ে জীৱনৰ জটিল পৰিক্ৰমাৰ সাক্ষী হৈছে এইখন পৃথিৱীৰ বহু মানুহ। তেওঁলোকৰো জীৱন আছে। তেওঁলোকৰ জীৱন পৰিক্ৰমা সঁচাকৈয়ে অন্য মানুহৰ তুলনাত ব্যতিক্ৰমী হয়। অন্য মানুহৰ তুলনাত বৈচিত্ৰ্যপূৰ্ণ হয় তেওঁলোকৰো জীৱন। মনৰ মানুহগৰাকীক বিচাৰি নাপালে, মনৰ মানুহগৰাকীক বিচাৰি নোপোৱাকৈয়ে তেওঁলোকে অন্য এখন পৃথিৱীৰ বাসিন্দা হ'ল। তথাপি সফলতা আছে জীৱনত, তথাপি আছে সুখৰ জয়গান এইখন পৃথিৱীতেই। এইবাৰ চাওঁ হওক আন এক বিশেষ প্ৰতিবেদন। অবিৰত গতি জীৱনৰ আৰু অবিৰত ভালপোৱা জীৱনৰ প্ৰতি, যাৰ বাবে হাজাৰটা বাধা বিঘিনি, হাজাৰটা কণ্টাকীকীৰ্ণ যাত্ৰাৰ পিছতো জীৱনটোক খামোচ মাৰি ধৰি ৰাখে এই পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়েই। আকাশৰ বিশালতাৰ দৰেই জীৱনৰ প্ৰতি মানুহৰ ভালপোৱা। অৱশ্যে কোনো নিৰ্দিষ্ট সূত্ৰত বন্ধা নহয় জীৱন। সেই কথা বিভিন্নজনে বিভিন্ন সময়ত প্ৰকাশ কৰি আহিছে। বৈবাহিক বান্ধোনত আবদ্ধ নোহোৱাকৈয়ে জীৱন অতিবাহিত কৰিলে তিয়কৰ আৰু এগৰাকী মহিলাই। নাম তেওঁৰ লক্ষ্মী হাজৰিকা। সোণৰ খাৰুৰ প্ৰয়োজন নহল তেওঁলোকক, গাত সনা নহল মাহ হালধিও। জীৱনৰ বাটত যদিওবা এজন জীৱন সংগীৰ সান্নিধ্য লাভ নকৰিলে, তথাপিও জীৱনৰ গতি স্থবিৰ হোৱা নাই এইসকল নাৰীৰ। নিসংগতাক প্ৰশ্ৰয় নিদিয়াকৈ এতিয়া এনেদৰে এক অনন্য জীৱন পাৰ কৰিছে এইসকল নাৰীয়ে। যৌৱনৰ সাতৰঙী ৰামধেনুৰ সপোন দেখা সময়ত কোনোবাজনে হয়তো এই মহিলাগৰাকীকো বিবাহৰ প্ৰস্তাৱ দিছিল। দুহাতত জেতুকা বুলিয়া সপোন বোলাই এখন ঘৰলৈ লখিমী বোৱাৰী কৰি আদৰি নিয়াৰ সপোন দেখিছিল এইগৰাকী মহিলাক লৈও। কিন্তু বিচৰা মতেই সকলোখিনি নহয়। মনে বিচৰাগৰাকীক নোপোৱা বাবেই অবিবাহিত হৈ ৰোৱাৰ সংকল্প ললে এইগৰাকী মহিলাই। বাছি ললে অকলশৰেই জীৱন যাপন কৰাৰ এক কণ্টাকীকীৰ্ণ পথ। পিতৃ আৰু ভাতৃৰ বিয়োগৰ পিছত মাতৃ অকলশৰীয়া হৈ ৰব বুলি ভাবিয়ে বিবাহৰ কথা চিন্তা নকৰিলে। এনেদৰেই অকলশৰীয়া জীৱনকেই সাবটি ললে লক্ষ্মী হাজৰিকাই। দৰা আহিছিলে যদি তাৰমানে বিয়া সোমাবলৈ ইচ্ছা নাই আৰু সেইটো কাৰণে মাও অকলশৰীয়া হয়। মাক এৰি আকৌ বেলেগখন ঘৰলৈ যাবলৈ ইচ্ছা নাই, সেইকাৰণে সেইবিলাক চিন্তা বাদ দিলোঁ। পুৰুষ নাৰী উভয়ে সমান বুলিয়েই ভাবোঁ। পুৰুষে যিখিনি কৰ্ম কৰে নাৰীয়েও তাৰমানে তাৰ আধা অংশ কৰিব পাৰে। এতিয়া মাত্ৰ দুজনীয়া পৰিয়াল এটা, একমাত্ৰ উপাৰ্জনৰ উৎস এই মহিলাগৰাকী। অসমীয়া সাজপাৰ তাঁতশালত বৈ এনেদৰেই বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছে এইগৰাকী মহিলাই। এইখন পৃথিৱীত এনে অলেখ লোক ওলাই যিসকলে নিজস্ব ধৰণেই যাপন কৰে জীৱনটো। আনে কি কব, আনৰ প্ৰয়োজন কি, সেই ধৰণৰ ক্ষুদ্ৰ চিন্তা চৰ্চাই ব্যথিত কৰি নোতোলে তেওঁলোকক। কাৰণ নিজস্ব ধৰণে জীৱনটো যাপন কৰাৰ যি সুখানুভূতি, সেই সুখানুভূতিতেই এইখন পৃথিৱীতেই একোজন অনন্য মানুহ হ'ব খোজা মানুহ হৈ পৰে তেওঁলোক। এনেকৈয়ে জীৱনক ভাল পোৱাৰ গান গাই তেওঁলোক আগুৱাই এইখন পৃথিৱীতেই।